parents, teachers, and my dear student of Gurukul Group of Education Wing, Bangaboro campus. So, যেটো লাস্ট আমার হাফ ইয়ারলি এক্সাম হয়েছিল, তো সেই হাফ ইয়ারলি এক্সামৰ কোয়েশ্চন পেপাৰ আমাৰ মঙ্গলদৈ ব্ৰাঞ্চৰ পৰা গৈছিলে আৰু প্ৰত্যেকটা কোয়েশ্চনতে দুটাকে সেট আছিলে। তো দুটাকে সেট থকাৰ এডভান্টেজটো কি কি ষ্টুডেণ্টে কোনটো সেট পাব তেওঁলোক নাজানে আৰু লগৰটোৰ সেটটো বেলেগ হ'ব। তো এইটো একদম আনফেয়াৰ ফেয়াৰ এক্সাম হয়। তো মই এটা সৰুকে ষ্টৰি ক'ব বিচাৰিছো। আমাৰ মঙ্গলদৈ কেম্পাছত 2022ৰ যেটো বৰ্ডৰ ৰিজাল্ট আমাৰ যিমান হ'ব লাগিছিলে আৰু অলপ হল হয়, মানে ষ্টুডেণ্টৰ কোৱালিটি মই নিজে যেহেতু পঢ়াও, তো আমাৰ হাইয়েষ্ট পাৰ্চেন্টেজ আছিলে 94 পইণ্ট সামথিং। এইটো আমাৰ ফাৰ্ষ্ট বেটচো আছিলে। তাৰপিছত মই এটা ষ্ট্ৰেটেজি কৰিলো 23টো মোটামুটি 96.97 মান হ'ল। তো মই এটা ষ্ট্ৰেটেজি কৰিলো কি আমাৰ যেটো ইন্টাৰনেল পৰীক্ষাবিলাক যেতিয়া বাচ্চাই বহুত ফেয়াৰলি দিয়ে আৰু কোয়েশ্চন পেপাৰ অলপ ডেফথত হয়, অলপ এতিয়া বাচ্চাৰ ষ্টাডিটো ডিপ হয়, ডেইলি প্ৰেক্টিছটো ডিপ হয়, তেনেকৈ এটা নেচাৰেল ডেভেলপমেণ্ট হয়। আৰু তাৰে লাষ্ট 2 বছৰ আমি যেটো মঙ্গলদৈ কেম্পাছত ৰিজাল্ট পাইছো এবভ 95% বহুত ষ্টুডেণ্টে পাইছে আৰু 99.2 99% হাইয়েষ্ট পাৰ্চেন্টেজ, যেটো আমাৰ নৰ্থ ইষ্টৰ এটা ধুনীয়া মাৰ্কস। অল ইণ্ডিয়া লেভেলত যেটো 2024ৰ যেটো ৰিজাল্ট আছিলে 99.2, এইটো অল ইণ্ডিয়াত মোটামুটি 5 না 7 ৰেংকত আছিলে। সো ইট ওয়াজ এ গুড ৰিজাল্ট। সো আমি মঙ্গলদৈ ভাঙ্গাপাৰা কেম্পাছত কি আছিলে, এটাকে সেট আছিলে ইমান দিনে আৰু কোয়েশ্চনটো তাৰ পৰা সেট হৈছিলে। তো এতিয়া যেটো এইবাৰ যেটো মাৰ্কস, এটা একদম একচুয়াল মাৰ্কস। মানে আমাৰ মঙ্গলদৈ কেম্পাছত কি হয়, যেটো ষ্টুডেণ্টে আমাৰ ইন্টাৰনেল মাৰ্কস বিলাকত 92 93% পায়, তেওঁলোকে বৰ্ডত আৰামছে 5% মান বাঢ়ি যোৱাৰ চান্স থাকে। মানে 97 98% আৰামছে পাই যায়, কিন্তু বাঢ়ে। আৰু মেইন পৰীক্ষাটোত কি হয়, আপোনাৰ কমাৰ চান্স থাকে, ফেয়াৰ ফেক্টৰ থাকে, বহুত কিটা ফেক্টৰ থাকে। তো সেই ফেক্টৰ বিলাক যাতে ইন্টাৰনেল পৰীক্ষাত বাচ্চাৰ ৰিকভাৰি হৈ যায়, মানে ৰেক্টিফাই হৈ যায়, সেইটোৰ ওপৰত গুৰুত্ব দিব লাগে। তো মেইনলি আমাৰ ইন্টেনশন আছিলে কি একদম বাচ্চাৰ নলেজটো কিমান হৈছে, হয় না। এনেকুৱা হয় কি টিচাৰে পঢ়াই দিলে, সেইখিনি আগৰ আহিল, তো সেইটোত কি হয় বাচ্চা কিমান লাৰ্ণ হৈছে, কিমান ডেপথত বাচ্চা গৈছে, কিমান বুজি পাইছে, সেইটো এক্সামিন নহয়। তো এটা আনসিন কোয়েশ্চন হয়, কোয়েশ্চন বিলাক যেতিয়া আনসিন হয়, কনসেপ্ট উইল বি কমন, বাট কোয়েশ্চন যেতিয়া আনসিন হয় তেতিয়া আমি বুজি পাওঁ বাচ্চাটোৰ থিংকিংটো কিমান ডেভেলপ হৈছে, কগনিটিভ ডেভেলপমেন্টটো কিমান হৈছে। তো লাষ্ট যেটো পৰীক্ষা আছিলে, এই পৰীক্ষাত আমি বুজি পাইছো মোটামুটি কিহৰ কাৰণে এতিয়া আমাৰ 8 পালে, নেক্সট ইয়াৰ 9 পাব। আমি প্ৰথম বেটচৰ যেটো ৰিজাল্ট, সেই ৰিজাল্টটোৰ কথা ভাবিহে আমি প্ল্যানিংটো কৰি আছো। আমি টেম্পৰাৰী প্ল্যানিং কৰা নাই। আজি আপোনাৰ বাচ্চাটোৱে ইজিলি মাৰ্কস পাইছে, টেম্পৰাৰী হেপি হ'ব, সেইটো মেইন পাৰপাস নহয়। পাৰপাসটো হ'ল 10ৰ বৰ্ডত প্ৰেক্টিক কিমান মাৰ্কস পায়, সেইটোৱে মেটাৰ। তো তেনেকৈ এই ষ্ট্ৰেটেজিটো মোৰ কৰাৰ মেইন আৰু হ'ল 2 বছৰৰ পিছত আমাৰ বৰ্ডৰ পৰীক্ষা দিব, এই পৰীক্ষাটোত যাতে ভাল নম্বৰ পায়। তো আপোনালোকে অলপ বিশ্বাস ৰাখক, ট্ৰাষ্ট ৰাখক আমাৰ ওপৰত। কিছুমান হয়তো কিজানি চিন্তা কৰিছে মোৰ বাচ্চাটো ইমান কম পাইছে, সেইটো ৰিয়েল মাৰ্কস। এতিয়া আমি টিচাৰ্ছখিনিক আমি গাইড কৰি আছো কি কোয়েশ্চন কেনেকৈ আহিব, আনসিন কোয়েশ্চনো থাকিব। এতিয়া বাচ্চাক আমি কেনেকৈ সেইটো প্ৰিপাৰেচন কৰাব, সেইটো আমি ট্ৰেইনিং দি আছো, আমি কন্টিনিউয়াছলি গাইড কৰি আছো। যেটো PA2 হ'ব 17 নৱেম্বৰৰ পৰা, তাতে যাতে অকণমান সবে লাগি দিয়ে, বাচ্চাবিলাকে অলপ কষ্ট কৰে। আৰু সায়েন্স এণ্ড মেথমেটিক্স এই দুটা সাবজেক্ট বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰে। মই ৰিচেণ্টলি টিচাৰখিনিক এটা ট্ৰেইনিং প্ৰগ্ৰেম দিয়া গৈছে ভাঙ্গাপাৰা কেম্পাছৰ কাৰণে, কি সায়েন্স আৰু মেথছটো কেনেকৈ ডিল কৰিব পাৰে। যেহেতু আমাৰ লাষ্ট 2 বছৰৰ পৰা মেথছত লাষ্ট ইয়াৰটো 100ৰ ভিতৰত 100 4জনে পাইছে, যেটো কি বহুত মানে স্যাটিসফ্যাক্টৰি ৰিজাল্ট। মানে মেথছত CBSE 100 পোৱা, কাৰণ পেপাৰটো বহুত লেন্দি হয়, তাৰ কাৰণে বহুত হেভি প্ৰিপাৰেচন লাগে। তো মেথ আৰু সায়েন্স টিচাৰখিনিকো আমি গাইড কৰি আছো কেনেকৈ ডিল কৰিব লাগে, বাচ্চাই যাতে কোঅপাৰেট কৰে, ঠিক আছে। আৰু ৰেগুলাৰ প্ৰেক্টিস ইম্পৰ্টেণ্ট। তো ষ্টুডেন্ট रेगुलर प्रैक्टिस करा, रेगुलर प्रैक्टिस बहुत जरूरी है। प्रैक्टिस मेक परफेक्शन। और एक बात है, अभी जो न्यू सेशन आएगा, अभी हम लोग 9 स्टार्ट हो जाएगा। अभी मोटामुटी हमार अलग एबार प्लानिंग থাকিব कि बच्चा बिलाके অলরেডি মই কলোৱে কি সেলফ স্টাডিটো অলপ বঢ়াব লাগিব আৰু অকণমান কি ডিসিপ্লিনটো অকণমান আৰু ইমপ্ৰুভ কৰাব লাগিব, কাৰণ ডিসিপ্লিন ইজ দ্য বেকবোন অফ সাকসেস। মই সাডেন যদি ভিজিট কৰো অকণমান ঠিক আছে, বহুত হাত ঠিক আছে, কিন্তু ডিসিপ্লিনটো বহুত মেটাৰ কৰে। আৰু এটা বস্তু কি নতুন এডুকেশ্যন পলিসি বা NCF যেটো ন্যাশনাল কারিকুলাম ফ্রেমওয়ার্ক 2023,
তো কি হয় আগৰ যিটো এডুকেশ্যন চিষ্টেমটো ডেভেলপ হৈছিলে সেই এডুকেশ্যন চিষ্টেমটো কি আছিলে আপোনাৰ সেই আগৰ ইণ্ডিয়াৰ প্ৰব্লেম বিলাক বেলেগ আছিলে টেকনলজি বেলেগ আছিলে এনভাইৰনমেণ্ট বেলেগ আছিলে সেই হিচাপত ডেভেলপ হৈছিলে বা ইণ্ডিয়া যিটো ইণ্ডিপেণ্ডেণ্ট হোৱাৰ পিছত যিখিনি প্ৰব্লেম আছিলে সেই চল্ভ কৰাৰ কাৰণে মেইনলি কাৰিকুলামটো ডেভেলপ হৈছিলে কিন্তু এতিয়া ইণ্ডিয়াৰ প্ৰব্লেম বেলেগ আগৰ প্ৰব্লেম বেলেগ আছিলে আগৰ প্ৰব্লেম বিলাক অলমষ্ট চল্ভ সেইকাৰণে নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক এইবাৰ 2023 ডেভেলপ হৈছে যিটো কি NEP ৰ ওপৰত বেছ কৰি NEP এটা হ'ল পলিচি সেইটো ইমপ্লিমেণ্ট কৰাৰ কাৰণে NCF তো NCF-তো এই কগনিটিভ ডেভেলপমেণ্ট ডিচিপ্লিন ইথিক্স ভেলু এইটোৰ ওপৰত কথা পাতিছে আৰু মেইনলি আপোনালোকে এটা বস্তু কওঁ এজন দুজন গাৰ্জেন ধৰক অলপ কেতিয়াবা ভুল বুজে কি স্পিকিংটো ডেভেলপ হ'ব আপুনি চাব লাগে বাচ্চাটোৰ ধৈৰ্যটো কিমান আহিছে বাচ্চাটোৰ সেলফ ষ্টাডি কিমান কৰিছে কিমান বুজি পাইছে কন্টেন্টটো যেতিয়া কন্টেন্টটো বুজি পায় বাচ্চাই যেতিয়া পঢ়িব ধৰে ধৈৰ্যটো আহে অট'মেটিক স্পিকিংটো আহি যায় মই নিজে আপ টু ক্লাছ 12 অসমীয়া মিডিয়ামত পঢ়িছো মিডিয়াম বহুত এটা ইস্যু নহয় মেইন হ'ল বাচ্চাই কিমান শিকিছে হাউ মাছ দে হেভ লাৰ্ণ এইটো মেটাৰ কৰে কিমান ধৈৰ্য ডেভেলপমেণ্ট হৈছে কিমান বুদ্ধিমত্তা যিটো আমি কম্পিটেন্সি লাৰ্ণিং বুলি কওঁ কম্পিটেন্স এডুকেশ্যন যিটো গুণগত শিক্ষা কিমান গুণ হৈছে কিমান বুজি পাইছে ডেট ইজ ইম্পৰ্টেণ্ট লাহে লাহে লেংগুৱেজ আহি যাব অট'মেটিক স্পীক কৰিব ধৰিব এইটো হেবিটছৰ ওপৰতো ডিপেণ্ড কৰে লেংগুৱেজ এটা জানা আৰু নলেজ দুটাৰ মাজত বহুত পাৰ্থক্য আছে এডুকেটেড এণ্ড লেংগুৱেজ জানিলে যে এডুকেটেড হ'ব এইটো নহয় এইটো পুৰা ৰং কনচেপশ্যন তো নলেজ হৈছে নে নাই বাচ্চাটো বুজি পাইছে নে নাই বাচ্চাটোৰ ধৈৰ্যটো ডেভেলপ হৈছে নে নাই হেবিটছটো ভাল আছে নে নাই এইবিলাক মেটাৰ কৰে তো মই কণ্টিনিউৱাছলি টিচাৰ্ছবিলাকক গাইড কৰি আছোঁ আপোনালোকে ফ'ল' কৰে আৰু কামিং ইয়াৰ্ছত আমাৰ ভালেখিনি ডেভেলপমেণ্ট আপোনালোকে দেখা পাব ক্লাছৰুমবিলাক মোটামুটি ঠিক হৈছে এতিয়া প্ৰাইমাৰী যিটো 4টা ক্লাছৰুম আছে আমি এইবাৰ পুটিন কাটে ফল চিলিং লগাই দিম ফেনবিলাক ধুনীয়াকৈ লগাই দিম আৰু ফিল্ডটো এইবাৰ অলপ ডেভেলপ হ'ব আৰু এডমিনিষ্ট্ৰেটিভ বিল্ডিংটো এইবাৰ এপ্ৰিললৈ অলমষ্ট কমপ্লিট হৈ যাব এটা ৱেইটিং ৰুমো ডেভেলপ হৈ যাব যিটো এটা ডিমাণ্ড আছিলে কি বৰষুণ দিলে গাৰ্জেনখিনি ৱেইট কৰাৰ কাৰণে ৰুম এটা লাগে সেইখিনি ময়ো বুজি পাইছোঁ কাৰণ এটা চব বস্তু এটা টাইম লাগে মোটামুটি যোৱা বছৰ আমি ভালেখিনি কৰিছোঁ এই বছৰ মোটামুটি হৈ যাব আৰু আমাৰ যিহেতু স্কুলৰ যিটো পাৰ্মিশ্যন ডাইচ কোড এইবিলাক মোটামুটি যেহেতু লাষ্ট ইয়েৰ হৈ গ'ল সেইখিনিতো আমাৰ অলপ কষ্ট হৈছিলে ইমান ইজি নহয় এইবিলাক পোৱা যিহেতু অলৰেডি লিগেলি চব কাগজ পত্ৰ অল অ'কে এতিয়া আমাৰ অলপ ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু অলপ ডেভেলপ কৰিলে আৰু অলপ টিচিঙত অকণমান আমি মডিফাই কৰিম আৰু অলপ আৰু এজন দুজন টিচাৰ আমি আনিব ট্ৰাই কৰিম মোটামুটি ময়ো এতিয়া টিচাৰখিনিৰ লগত লাগি আছোঁ কণ্টিনিউছ কথা পাতি আছোঁ মোটামুটি টিচাৰ্ছ কোৱালিটি অ'কে দে আৰ ট্ৰাইং অলপ লাগি আছে ভাল লাগিছে মানে ষ্টুডেণ্টো মোটামুটি যথেষ্ট গ্ৰ' কৰিছে আৰু অলপ লাগিব আহি যাব মোটামুটি আৰু এটা বছৰৰ ভিতৰত মোটামুটি আমাৰ আহি যাব আৰু আমাৰ টাৰ্গেটটো হ'ল প্ৰথম যিটো বৰ্ড হ'ব সেইটোত যাতে মোটামুটি আমি 90ৰ ওপৰত এটলিষ্ট 4-5টা ষ্টুডেণ্ট আহি যায় এইটো আমাৰ টাৰ্গেট থাকিব আৰু হ'ব যিহেতু গৈ আছে আমাৰ ইণ্টেনশ্যন ভাল আমাৰ মনে প্ৰাণে আমি লাগি আছোঁ ঠিক আছে তো এইখিনিয়ে ইম্পৰ্টেণ্ট কথা আৰু হ'ল আমাৰ এতিয়া এডমিশ্যন ছিজন আহিছে এডমিশ্যন ছিজনত আপোনালোকে অলপ চাব এতিয়া আমাৰ অলমষ্ট 250 এনৰলমেণ্ট আছে 250 350 মান হ'লে 350 প্লাছ 400 স্মুথলি আমাৰ চলি যাব 350 400 ইজ ছাফিচিয়েণ্ট 120 মান আমাৰ এবাৰ টাৰ্গেট আছে তো মোটামুটি আমাৰ এতিয়া কলেজৰ ফালৰ পৰা এইবাৰ ষ্টুডেণ্ট আহিব আমাৰ লগত কানেক্ট কৰি আছে আমি মষ্ট প্ৰবলি গাড়ী দিয়াৰো ব্যৱস্থা কৰিম এইবাৰ তো আপোনালোকে অলপ চাব আপোনালোকৰ স্কুল মোৰ ফুল ছাপৰ্ট থাকিব মোৰ ফুল কেয়াৰ থাকিব খালি অলপ সময়ৰ অভাৱ তথাপিও আমি লাগি আছোঁ আৰু কিবা থাকিলে আপোনালোকে ফোন কৰিব তো আজিৰ কাৰণে এইখিনি জয় আসাম জয় হিন্দ